নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বাৰ্তালাপ অনুষ্ঠানৰ অতিথিগৰাকী হৈছে এগৰাকী এনে ব্যক্তি যিগৰাকী ব্যক্তি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাসন প্ৰদৰ্শনেৰে তেখেতে সুনাম আৰু সুখ্যাতি অসমলৈ তথা ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু তেখেত এগৰাকী ডিব্ৰুগড় তথা অসমৰ বিশেষকৈ উজনি অসমৰ এগৰাকী প্ৰতিষ্ঠিত যোগ প্ৰশিক্ষক আৰু বিভিন্ন ধৰণৰ তেখেতে অন্য ধৰণৰ কাম কিছুমানো কৰি আছে। লগতে তেখেতৰ ইতিমধ্যে ভিজুৱেল আমি তেখেতৰ বিষয়ে বহুত কথা আমি ইতিমধ্যে টিভি পৰ্দাত আমি দেখুৱাইছোঁ। হয়তো আপোনালোকে অকণমান অনুমান কৰিব পাৰিছে যে আজিৰ আমাৰ অতিথিগৰাকী কোন হয়। তেখেত হৈছে আমাৰ কাষতে বহি আছে, মোৰ কাষতে বহি আছে জগদীশ চন্দ্ৰ ভৰালী। নমস্কাৰ 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 নমস্কাৰ। বাৰ্তালাপ অনুষ্ঠানটিলৈ পোনপ্ৰথমে আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। হয়, কথা পাতিম, আপোনাৰ জীৱন পৰিক্ৰমাৰ কথা পাতিম, আপোনাৰ যোগৰ কথা পাতিম, কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ শৈশৱকালৰ কথা। জন্ম ক'ত, পঢ়া শুনা ক'ত কৰিছিলে শৈশৱকালত? হয়, মই মোৰ যি স্কুলীয়া শিক্ষা মই সেই আৰম্ভ কৰিছিলোঁ নলবাৰীত। আচলতে মোৰ জন্মসূত্ৰে মই নলবাৰী, যদিও পৰৱৰ্তী পৰ্যায়ত মই বিভিন্ন কাৰণত ডিব্ৰুগড়লৈ আহিলোঁ আৰু ইয়াতে মই বৰ্তমান স্থায়ী বাসিন্দা হিচাপে আছোঁ। আৰু মই আচলতে নলবাৰীতে মই মোৰ যি স্কুলীয়া শিক্ষা আৰু মোৰ আচলতে ডিগ্ৰী লেভেললৈকে মই তাতেই পঢ়িছোঁ। নলবাৰী কলেজৰ পৰা মই ডিগ্ৰী কমপ্লিট কৰিছোঁ। তাৰ পৰা আহিহে মই ইয়াত টেকনিকেল কোৰ্চ এটা মই ইয়াত কৰিছোঁ, 2 বছৰ পাঠ্যক্ৰম এটা মই কমপ্লিট কৰিছোঁ। গতিকে স্কুলীয়া শিক্ষা বুলি ক'লে মই নলবাৰীতে মই শিক্ষা শেষ কৰিছোঁ। মানে শৈশৱ মানে যৌৱন নলবাৰী? হয়, আপুনি ক'ব পাৰে যে শৈশৱ আৰু যৌৱন, হয়, ডিগ্ৰীলৈকে যিহেতু মই তাত আছোঁ, গতিকে মোৰ যৌৱন তাতেই মোৰ বুলি ক'ব পাৰি। পৰৱৰ্তী পৰ্যায়ত আপুনি ডিব্ৰুগড়লৈ আহিছে, হয়, বেলেগ অন্যটা কোৰ্চ কৰিছে? হয়, আহি হয়। ঘৰুৱা পৰিৱেশটোৰ কথা আপুনি কওকচোন, কাৰণ আপুনি ইমান এজন দক্ষ এতিয়া যোগৰ আপুনি সাধক, আপুনি ইমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি খ্যাতি অৰ্জন কৰিছে। ঘৰত কি এনেকুৱা এটা পৰিৱেশেই তেতিয়া সৰুতে আছিলে নেকি? আচলতে পৰিৱেশ এটা আছিলে আধ্যাত্মিক? আচলতে তেনেকুৱা মোৰ ঘৰত সেনেকুৱা পৰিৱেশ নাছিলে। আচলতে হয়তো মোৰ মনৰ মাজতে এই বস্তুটো আছিলে। মই ক্লাছ 5-6 পঢ়ি থকাৰ সময়তে মই এই যোগৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। সেই সময়ত মোৰ যি গুৰু, মই যাক গুৰু মানি আজি যোগাসন ব্যৱস্থাটোত মই ইমানখিনি পালোহি, তেখেতে হ'ল স্বামী শিৱানন্দ সৰস্বতী। উমাস্থলত তেখেতৰ আশ্ৰম আছে। গতিকে তেখেতৰ এখন কিতাপ যোগ বোলে ৰোগ আৰোগ্য, যিখন কিতাপ, সেই কিতাপখন পঢ়ি আচলতে মই যথেষ্ট উপকৃত হৈছিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত সেইখন কিতাপৰ পৰা মই বেলেগ বেলেগ কিতাপো মই অধ্যয়ন কৰিছোঁ, চাইছোঁ আৰু মই আকৃষ্ট হৈছোঁ আৰু সেইবিলাক মই অনুকৰণ কৰিবলৈ মই চেষ্টা কৰিছোঁ। এই যে আপুনি ক'লে কিতাপখন পঢ়িছিল বুলি, এইটো কেতিয়া কোন সময়ত পঢ়িছে আপুনি? মই এইটো স্কুলীয়া লাইফতে, মই ক্লাছ স্কুলত পঢ়ি থাকোঁতে আপুনি পঢ়িছে? মই স্কুলীয় হয়, মই তাৰমানে আপোনাৰ মনত যোগাসন বা যোগ আপুনি আপোনাৰ মনত তেতিয়াই সোমাই গৈছে? তেতিয়াই সোমাই গৈছে। মই তেতিয়াৰ পৰা আপুনি কেনেকৈ আপুনি আকৃষ্ট হ'ল যোগাসনৰ প্ৰতি? মই আচলতে তাৰ ফটোবিলাক যে দেখিছিলোঁ, যোগাসনৰ যি কলা কৌশল যিবিলাক আছিলে, সেই কলা কৌশলবিলাক মই দেখিছিলোঁ আৰু কৰিবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু যেতিয়া মই পাৰিছিলোঁ সেইবিলাক কৰিবলৈ, তো তেতিয়া মোৰ খুব ভাল লাগিছিলে আৰু নতুন নতুন কৌশলবিলাক মই আচলতে আয়ত্ব কৰিব চেষ্টা কৰিছিলোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত মোৰ এৰা ধৰা হৈছে বিভিন্ন কাৰণত। কিন্তু যেতিয়া যোগাসন ক্ষেত্ৰখনত মানে খেল হিচাপে মান্যতা দিলে, গভৰ্ণমেণ্টে ইয়াত গুৰুত্ব দিলে আৰু স্বামী ৰামদেৱৰ ইয়াত ভূমিকা যথেষ্ট আছে। কাৰণ স্বামী ৰামদেৱৰ যি ভূমিকা আমি নাই ক'ব নোৱাৰোঁ, কাৰণ তেখেতে এখন প্লেটফৰ্ম দিছে। তেখেতৰ সেইকাৰণে যোগগুৰু বুলিয়ে কোৱা হয়। হয়, যোগগুৰু তেখেত যোগগুৰু পতঞ্জলি আমাৰ ৰামদেৱ। হয়, আপুনি ঠিকেই কৈছে। তেতিয়া আপুনি এই কথাটোলৈ আপুনি আকৃষ্ট হৈছে? হয়, আচলতে মই স্বামী ৰামদেৱৰ নাম মই বহুত দেৰিকৈ শুনিছোঁ। গতিকে কাৰণ মই তাৰ বহুত বছৰ আগতেই মই যোগাসন ব্যৱস্থাত মই জড়িত হৈ আছোঁ। কিন্তু মোৰ গুৰুৱে সেইটো প্লেটফৰ্ম দিব পৰা নাছিলে ৰাইজৰ মাজত। হয়তো স্বামী ৰামদেৱে সেই প্লেটফৰ্মখন দিলে, যাৰ ফলত আজি সমাজ সচেতন হ'ল। মানে ৰামদেৱে আচলতে জনপ্ৰিয় কৰিলে? হয়, ইয়াক মানে সমাজৰ মাজত ইয়াক আচলতে আনিলে। গতিকে মই ভাবোঁ আমি সেইকাৰণে স্বামী ৰামদেৱক আমি ডিনাই কৰিব নোৱাৰোঁ। যদিও মোৰ গুৰু ৰামদেৱ নহয়, তথাপিতো মই ডিনাই কৰিব নোৱাৰোঁ যে হয় হয় তেখেতৰ ভূমিকা যথেষ্ট আছে এই যোগ ব্যৱস্থাৰ কথাটো লৈ। হয় হয়। তাৰপিছত আপুনি যোগাসন তেতিয়াৰ পৰা আপুনি কৰি গৈছে, তেখেতৰ ওচৰত শিকিব গৈছে নে আপোনাৰ গুৰুৰ ওচৰত? মই নাই যোৱা। মই তেখেতৰ গুৰু মানি ল'লে? মই তেখেতৰ গুৰু মানি ল'লোঁ।
আচ্ছা মানে একলব্যৰ নিচিনাকৈ যেনেকৈ সেইটোকে ক'ব বিচাৰিছিলোঁ যে মই আচলতে তেখেতক গুৰু মানিহে আৰম্ভ কৰিছিলোঁ কিন্তু পৰৱৰ্তী পৰ্যায়ত মই কৈছোঁ যে প্ৰথমতে কৈছোঁ যে মোৰ বিষয়টোৰ ওপৰত এটা ইণ্টাৰেষ্ট আছিলে কাৰণ কিতাপ পঢ়ি পৰৱৰ্তী পৰ্যায়ত এতিয়াতো মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাখনো খেলিছোঁ কাৰণ 8খন এতিয়ালৈকে মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলিছোঁ 8খনৰ ভিতৰত মই 7খনেই খেলিছোঁ জিকিছোঁ ক'ত ক'ত আপুনি কওকচোন মই এতিয়া হাৰিয়ানাত খেলিছোঁ জম্মু কাশ্মীৰত খেলিছোঁ ইণ্ডিয়াৰ ভিতৰত হাৰিয়ানাত পাঞ্জাৱত তাৰপিছতে আৰু মই বাকীখিনি এছিয়ান কাণ্ট্ৰিবিলাক মই ক'লোৱেই তাৰপিছত হাৰিয়ানাত মই 2খনে খেলিছোঁ ইণ্টাৰনেশ্যনেল গতিকে সেইকাৰণে মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে মই টোটেল 8খন খেলিছোঁ এছিয়া আৰু ইণ্টাৰনেশ্যনেল মিলাই আপুনি যেতিয়া এইবিলাক ঠাইত খেলিবলৈ যায় আৰু ধৰি লওক ভাৰতে হওক বা দেশ বিদেশৰ বিভিন্ন প্ৰতিযোগী আহে তাৰ মাজত আপুনি যেতিয়া নিজে যায় ভাৰতৰ বা অসমৰ বুলি নিজে আপুনি যায় তাত হাউ ডু ইউ ফিল কেনেকুৱা লাগে যেতিয়া আপুনি পুৰস্কৃত হয় আচলতে যেতিয়া মই মোৰ নামটো ষ্টেজত যেতিয়া ঘোষণা কৰে জগদীশ ভৰালী ইণ্ডিয়া বুলি কয় তো মোৰ গাৰ নোমবিলাক শিয়ৰি উঠে যে মই ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছোঁ ডিব্ৰুগড়ৰ পৰা অসমৰ পৰা মই ভাৰতক প্ৰতিনিধিত্ব কৰি সোণৰ পদক পাইছোঁ এতিয়ালৈকে মই কেইবাটাও সোণৰ পদক বুটলিবলৈ সক্ষম হৈছোঁ আন্তঃৰাষ্ট্ৰীয় আৰু এছিয়া পৰ্যায়ত হয় আপুনি এই যুগৰ আপুনি নিজে কৰি গ'ল বা নিজে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে কিন্তু আপুনি উঠি অহা চামটোকো আপুনি তেওঁলোককো যুগৰ প্ৰতি আকৃষ্ট কৰিবলৈ কাৰণে বা প্ৰণালীবদ্ধভাৱে যোগাসন শিকাবলৈ কাৰণে আপুনি ব্যৱস্থা কৰিছে এই বিষয়ে কওকচোন হয় মই আচলতে মই খেলিলোঁ খেলি পেলাই মই যথেষ্টখিনি আগবাঢ়ি গ'লোঁ কিন্তু তাৰপিছত ভাবিলোঁ যে নহয় মই অকল খেলিলে নহ'ব মোৰ উত্তৰাধিকাৰী লাগিব যিয়ে নেকি মোক জীয়াই ৰাখিব গতিকে আৰু এজন বা 10জন বা 100জন জগদীশ ভৰালী সৃষ্টি কৰিব লাগিব হয় মোৰ নিচিনা আৰু হয়তো যোগাসনৰ খেলুৱৈ সৃষ্টি কৰিব লাগিব মই আৰু তেওঁলোকে হয়তো আৰু 10জন বা 100জনক তেওঁলোকে সৃষ্টি কৰিব গতিকে মই ভাবিলোঁ যে নহয় মই যোগাসন ব্যৱস্থাটো আমাৰ ল'ৰা ছোৱালীৰ মাজত লৈ লওঁ ভাবিলোঁ সেই কথাটো আৰু মই তেনেকৈ লৈ আনিলোঁ আচলতে আপোনাৰ ল'ৰা ছোৱালী শিকোৱা কিমান বছৰ হ'ল হয় মোৰ ইয়াততো মোৰ নিজৰ ছোৱালীও কৰে মোৰ নিজৰ ছোৱালীও নেশ্যনেল খেলা ছোৱালী মোৰ জনী আৰু বাকী মোৰ ইয়াত প্ৰায় 2 বছৰ হ'ল 2 বছৰ আগতে মই এই চেণ্টাৰ খুলিছিলোঁ ঘৰতে খুলিছে মোৰ এই চেণ্টাৰত মই ঘৰত খুলিছোঁ কিন্তু এনেই মোৰ বাকী বাহিৰত মোৰ 7টা চেণ্টাৰ মোৰ আৰু বেলেগে আছে তাৰমানে আপুনি 8টা চেণ্টাৰত আপুনি 8টা চেণ্টাৰত কাম কৰোঁ তাৰ ওপৰত মই এখন স্কুলতো মই কাম কৰি আছোঁ বৰ্তমানে যোগ শিক্ষক হিচাপে আমি তেখেতে ল'ৰা ছোৱালীক শিকোৱা তেখেতৰ ঘৰতে তাত খুব ধুনীয়াকৈ এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰ ষ্টে ফিট য়োগা চেণ্টাৰ তেখেতে ইয়াত প্ৰতিষ্ঠা কৰিছে আৰু তেখেতৰ ছাত্ৰ ছাত্ৰীসকলে যোগাসন তাত কৰি আছে অনুশীলন আমি তেখেতসকলৰ এটা প্ৰদৰ্শন আমি চাওঁ আহক Okay, stand up everyone. Okay, so ready for free hand warm up. Jogging. Start. Okay, relax. Start front and back. Front, back. Okay, relax. Now start twisting. Okay, relax. Now Trikonasana, take left. Start. Okay, relax. Now Parvatasana. Start. Okay, relax. Sit in Vajrasana. Okay, so
সো আমাৰ যি আমাৰ ক্ৰিয়ান বৰ্মা আমাৰ হৈ গ'ল সো আমি এতিয়া আমি আমাৰ আসনবিলাক আমি এটা এটা আৰম্ভ কৰিম যেনেকৈ মই কৈ যাম আসনৰ নাম কম ৰেডি এণ্ড আফটাৰ দ্যাট ষ্টাৰ্ট এণ্ড এতিয়া মই ৰিলেক্স কম সো বি ৰিলেক্সড অ'কে নাও your first session Vrikshasan up ready start okay relax now ready for Padahastasana start relax now ready for Ustrasana start okay relax now everyone ready for Paschimottanasana start relax now ready for Vakrasana ready for Vakrasana start and hold খুব ভাল লাগিলে আপোনাৰ ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট খুব ভালকৈ কৰিছে আৰু তেওঁলোকে এককভাৱেও খুব সুন্দৰ যোগাসন তেখেতে প্ৰদৰ্শন কৰিছে ইয়াৰ মাজতে কোনোবা এনেকুৱা বঁটা পোৱা মানে পুৰস্কৃত পোৱা খেলুৱৈ কোনোবা আছেনে বহুত আছে মই যিমান দেখিলোঁ এতিয়ালৈকে ডিব্ৰুগড়ত বহুত যোগাসনৰ চেণ্টাৰ আছে কিন্তু মোৰ চেণ্টাৰে আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী তাত যোগদান কৰে যেতিয়া কৰে আপোনাৰ কেনেকুৱা লাগে মোৰ বহুত ভাল লাগে মই যথেষ্ট চবে সন্দেহ কৰে যে জগদীশ ভৰালী ষ্টুডেণ্টে দিব এইটো দিব সেইটো দিব এনেকুৱাভাৱে সদায় ভয় কৰে শংকা এটা থাকে এটা মানে শংকা থাকি যায় চবৰে হয় হয় কিন্তু মই খেলিলেতো যিখন ষ্টেজত মই খেলোঁ সেইখন ষ্টেজত বহুত ল'ৰা ছোৱালী নেখেলে আচলতে মই এটা কথা কওঁ আৰু এটা কথা যে যোগাসন কৰিবলৈ বা সুস্বাস্থ্যৰ কাৰণে যোগাসন আৰু সুস্বাস্থ্যৰ কাৰণে যোগাসন কৰি আপুনি খাদ্য আহাৰো কিন্তু খুব ভাল বিধিসন্মত বা স্বাস্থ্যসন্মত বা মানে মেনিয়ৰ নিদিয়া জৈৱিক মানে খেতি শাক পাচলি খালে ভাল তো আপুনি নিজেও তেনেকৈ কৰা দেখিছোঁ আমি অলপমান সেইটো বিষয়ে দৃশ্য লৈ আপোনাৰ দৰ্শকসকলে দেখুৱাইছোঁ তেখেতৰ ওপৰত চাদৰ ওপৰত থকা যিখন তেওঁলোক বাৰীত স্থাপন কৰিছে তেখেতে মাছৰ কাৰ্টুনেৰে কৰিছে কিন্তু কাৰণ এইটো আৰ চি চি ঘৰ তেখেতৰ এই আৰ চি চি ঘৰৰ ওপৰত তেখেতে মুকলি যিখন চাদ আছে অতি সুন্দৰ পৰিপাটিকৈ আৰু বিজ্ঞানসন্মতভাৱে তেখেতে এই মাছৰ যিবিলাক কাৰণে স্কাই গাৰ্ডেন বুলি কয় স্কাই গাৰ্ডেনিং তেখেতে সেইটো আৰম্ভ কৰিছে এইটো এটা আপুনি কি ভাবি কৰিলে মই ভাবিলোঁ যে আচলতে মই যিহেতু যোগাসন কৰোঁ আমি আচলতে যোগাসন অকল কৰিলেই নহ'ব তো তাৰ কাৰণে ভাল স্বাস্থ্যসন্মত খাদ্য আমি খাব লাগিব গতিকে মই লাহে লাহে এতিয়াতো মই খাদ্যাভ্যাসটো মই যথেষ্ট সলনি কৰিলোঁ কাৰণ আজিকালি মই বিয়া সভাহে নাযাওঁৱে কাৰণ মই তাৰ পৰা মানে ভাললৈকে আহিছোঁৱে কাৰণ মই জানো মই মছলাযুক্ত খানা মই নাখাওঁ কাৰণ আমাৰ মছলাযুক্ত খানাই আমাক যথেষ্ট অন্যায় কৰে আৰু মই তেনেকৈ ঠিক মই বহুত বস্তুৱে মই নাখাওঁ পেকেটিং বস্তু মই একোৱেই নাখাওঁ বাহিৰত মই কোনো বস্তু মই নাখাওঁ এই ক্ষেত্ৰত এতিয়া যিসকলে আমাৰ দৰ্শক শ্ৰোতা বা উঠি অহা যিটো চাম আছে আপুনি ক'লে মছলাযুক্ত খাদ্য আপুনি নাখায় আপুনি ক'লে যে মই পেকেজিং বস্তু আপুনি নাখায়
মানে ভাল স্বাস্থ্য আপোনাৰ বয়সটো এতিয়া কিমান মান হৈ আছে মই এতিয়া 57 বছৰ হৈছে 57 কিন্তু দেখোঁতে কিন্তু তেখেতৰ 35 বছৰৰ ডেকা ল'ৰা মেডিকেল ৰিপৰ্ট মোৰ 27 বছৰ ওলাইছে এবাৰ এই 27 বছৰ ওলাইছে তেখেতৰ মেডিকেল ৰিপৰ্ট মইতো 35 বহুত বেছিয়ে ক'লোঁ গতিকে এইটো যিটো এটা ৰাজ বুলিয়ে কৈছোঁ ৰাজ এটা হয় এতিয়া এইটো বিষয়ে আপুনি উঠি অহা নৱপ্ৰজন্মক বা অভিভাৱকসকলক আহ্বান জনাব নেকি যে আপোনালোকে এনেকুৱা ধৰণৰ খাদ্যৰ পৰা পৰাপক্ষত হয় অলপ দূৰত থাকক নিশ্চিতভাৱে মই ক'ম যে মই আচলতে মই যিবিলাক চেণ্টাৰত মই ক্লাছ কৰোঁ সেই ক্লাছবিলাকত মই সদায় একেটা কথাই কওঁ যে আপোনালোকে মই অভিভাৱকবিলাকক কওঁ মোৰ ইয়াৰ চেণ্টাৰতো ল'ৰাবিলাক যিবিলাক গাৰ্জেন আহে গাৰ্জেনবিলাকো মই কওঁ যে আপোনালোকে ল'ৰা ছোৱালীক ভাল খাদ্য খুৱাব কাৰণ আপোনালোকে যদি ভাল খাদ্য নোখোৱাই যোগাসন অকল কৰি থাকিলে নহ'ব যে মই যোগাসন কৰিছোঁ চব খাম এনেকুৱা নহয় কাৰণ আমাৰ আজিকালি বজাৰত গোটেই ভেজাল বস্তুৱে পোৱা যায় ক'ত পেকেটিং হৈ আছে কি বস্তু পেকেটিং হৈ আছে এইটো নাযায় মানুহে নেচায় আনি বজাৰৰ খালি পেকেটটো খুলিব খাব কি খাইছে তো এইটোৱে কিমান স্বাস্থ্যসন্মত খাদ্য গতিকে সেইটো নাভাবি খাদ্যটো খাই বৰং এনেকুৱা বহুত উদাহৰণ আছে ইনফেকশ্যন হয় বা বেমাৰ হৈ যায় গতিকে এনেকুৱা বহুত মোৰ ছাত্ৰ ছাত্ৰীও আছে যিবিলাক ছাত্ৰ ছাত্ৰী বেমাৰলৈ মোৰ ইয়াত আহে যে মই খাব নোৱাৰোঁ কিয় খাব নোৱাৰোঁ যেতিয়া মই সুধি গোটেই গুৰিটো লওঁ তেতিয়া মই গম পাওঁ যে আচলতে তেখেতৰ যিখিনি আগত তেওঁলোকে খাদ্য লৈ আছে বেয়া খাদ্য খাই আছে মানে স্বাস্থ্যসন্মত খাদ্য লোৱা নাই কাৰণে তেওঁলোকে বেমাৰত পৰিছে এনেকুৱা কথা এই ক্ষেত্ৰত আমি আৰু জানিব পাৰিছোঁ যে আপোনাৰ এনেকুৱা গাৰ্জেন অভিভাৱকো আহিছে তেওঁলোকৰ কিবা স্বাস্থ্য অসুবিধা লৈ পেলাই যোগাসন আপোনাৰ ওচৰত কৰিছে শিকিছে পৰৱৰ্তী পৰ্যায়ত তেখেত কিন্তু সুস্থ হৈ উঠিছে তেনেকুৱা এইটো মোৰ বৰ ভাল লগা কথা যেতিয়া কয় যে ছাৰ মোৰ বিভিন্ন সমস্যালৈ মোৰ ওচৰত আহে আৰু মইতো এইটো কথা ক'ম বহুত মানুহে যেতিয়া মানুহৰ বেমাৰ হয় তেতিয়া মোৰ ওচৰত আহে যে মোৰ এনেকুৱা হৈছে মোৰ তেনেকুৱা হৈছে মই এইটোৱে আহ্বান জনাম যে আপোনালোকে যোগাসন তেতিয়াই কৰক যেতিয়া আপোনালোকৰ শৰীৰত কোনো অসুবিধা নাথাকে কাৰণ আজি অসুবিধা থাকিলে আপুনি কেইটামান কমকৈ কৰিব পাৰিব কিন্তু যদি অসুবিধা নাথাকে তেতিয়া যদি মনত ভাবি লয় যে মই যোগাসন কৰিম তেতিয়া হয়তো আপুনি বেছি আপুনি যোগাসন কৰিব পাৰিব বা বেছি সুবিধা ভাৱে আপুনি কৰিব পাৰিব যোগাসনটো গতিকে মই ভাবোঁ বেমাৰ হোৱাৰ আগতে আপুনি যোগাসনৰ ব্যৱস্থাত আহক আৰু সুস্থ থাকক কাৰণ মোৰ যেতিয়া ষ্টুডেণ্টবিলাকে আহি কয় ছাৰ মোৰ এইটো ভাল লাগিছে মই এইটো আচলতে এতিয়াতো ডক্টৰবিলাকৰ মুখত একেটা কথাই শুনিব আপুনি একেটা দৰৱ খাওক আৰু যোগাসন কৰক মোৰ পিছে মই নাম নকওঁ মোৰ বহুত ডক্টৰ মোৰ ষ্টুডেণ্ট হৈ আছে ডিব্ৰুগড়ত বহুত ডক্টৰ মোৰ ওচৰত শিক্ষা লৈ আছে গতিকে মই যিহেতু এই কথাটো মই আছে ভাল লাগে যে তেওঁলোকে বুজিছে যোগাসন আমি কৰিব লাগিব অপশ্যন আমাৰ নাই যোগাসন আমি কৰিব লাগিব গতিকে যোগাসনৰ জৰিয়তে যেতিয়া মানুহে সুস্থ থাকে গতিকে আমি যোগাসন আমি কৰিব লাগিব সেইকাৰণে ডক্টৰ হয়তো আগবাঢ়ি আহিছে এই ক্ষেত্ৰত আপোনাৰ পৰা মানে যোগাসন কৰি উপকৃত হোৱা আপোনাৰ এগৰাকী মহিলা ছাত্ৰী আমি তেখেতৰ সৈতে মত বিনিময় কৰিছোঁ তেখেতৰ পৰা জানিব বিচাৰিছোঁ তেখেতে আপোনাৰ ওচৰত শিকি কেনেধৰণে উপকৃত হ'ল তেখেত আছিলে যে মোৰ অকণমান গাত অসুবিধা আছিল গাৰ বিষ আছিলে তাৰপিছতে জইণ্টৰ পেইন অকণমান আছিলে তো এনেকুৱা কিবা কিবি সমস্যা আছিলে তেখেতৰ ফ্ৰ'জেন চ'লজাৰ হৈ আছিলে তেখেতে বিভিন্ন জেগাত দেখাইছে দৰৱ খাই থকা সময়ত ভাল থাকে তাৰপিছত আকৌ সেই একে কথা ঠিক আছে দৰ্শক মণ্ডলী তেখেতৰ যিগৰাকী মহিলাৰ কথা তেখেতে উল্লেখ কৰিছে আমি তেখেতৰ মুখেৰে শুনিবলৈ চেষ্টা কৰোঁ তেখেতে কি কয় এখেতৰ ওচৰত যোগাসন শিকি কেনেকৈ তেখেত উপকৃত হ'ল তেখেত সেই অসুখবিলাক কেনেকৈ নিৰাময় হ'ল আহক মোৰ নাম ৰশ্মিৰেখা সোণোৱাল বৰা ঘৰ ওচৰতে ইয়াতে হাতীমুৰা আপুনি যোগাসন যেতিয়া কৰিবলৈ আহিছিলে আপোনাৰ কিবা শাৰীৰিক অসুবিধা আছিলে হয় মোৰ কঁকাল বিষ আছিলে ভৰি বিষ আছিলে তেনেকুৱা বিষবিলাক আছিলে ইয়াত অহাৰ পিছত মোৰ প্ৰায় বিষবোৰ নাইকিয়া হ'ল কিমান দিনৰ নাইকিয়া হ'ল মই এতিয়া ইয়াত কৰাটো এবছৰ হ'ল প্ৰথম অৱস্থাত মই যেতিয়া ইয়াত জইন কৰা নাই তেতিয়া মানে প্ৰায় বিষবিলাক আছিলে কঁকাল বিষ ভৰি বিষ এতিয়া প্ৰায় নিৰাময় হৈ গ'ল আৰু মোৰ ছোৱালীজনী প্ৰথম শিকিছিলে ইয়াত তাৰপিছতে ময়ো ইয়াত জইন কৰিলোঁ ছোৱালীজনী তোমাৰ নামটো জনোৱা আৰাধ্যা বৰা তুমি যোগাসন শিকি আছা যোগাসন শিকি তোমাৰ ভাল লাগিছে নাই হা ছাৰে কেনেকৈ শিকায় ভালকৈ শিকায় আৰু কোৱা প্ৰাইজো পাইছোঁ কোৱা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আচ্ছা তুমি শিকি আৰু নাম কৰা আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু বেলেগ জেগাত যাতে পোৱা ঠাইত পোৱা আমি তোমাক শুভেচ্ছা দিছোঁ দেই আপুনি এটা কথা ক'ব নেকি যে যোগাসনে আচলতে বহু বেমাৰৰ নিৰাময়ৰ সমাধান সূত্ৰ হৈছে যোগাসন যোগাসন কৰিলে মানে বহুকেইটা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি
গতিকে এই বিষয়ে যিসকল দৰ্শকে আজি আমাৰ অনুষ্ঠান চাই আছে আৰু জগদীশ চন্দ্ৰ ভঁৰালীৰ সৈতে আমি মত বিনিময় কৰি আছোঁ, বিশেষকৈ তেখেতৰ জীৱনৰ গোটেই যাত্ৰাৰ বিষয়ে, লগতে তেখেত এগৰাকী আজিৰ তাৰিখত প্ৰতিষ্ঠিত এগৰাকী যোগাসনৰ তেখেতে সুনাম সুখ্যাতি অৰ্জন কৰিছে যোগাসনৰ যোগেদি। গতিকে তেখেতত আমি বিভিন্ন মত বিনিময় কৰি আছোঁ। তাৰ মাজত এই কথাটো উল্লেখ হৈছিলে যে এনেকুৱা ধৰণৰ মই শিকি লাভ পাইছে, উপকৃত হৈছে। আপুনি ক'ব নেকি যে আপোনালোকো যোগাসন কৰক? হয়, ক'ম। মই ইয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ, যিসকলে যোগাসন কৰা নাই, শিকা নাই, তেওঁলোকে যাতে আহে। কিয়নো যিকোনো বিষৰ কাৰণে আমি পেইন কিলাৰ খাওঁ, সেইবিলাকে আমাৰ স্বাস্থ্যৰ অৱনতি কৰে। প্ৰথম অৱস্থাত আমি পেইন কিলাৰ খাই ভাল পাওঁ, যদিও তাৰ এটা ৰিয়েকশ্যন হয়, বেয়া ৰিয়েকশ্যন হয়, কাৰণ বেলেগ এটা হেৰি হয়। গতিকে আমি যোগাসন কৰোঁ, তাৰ জৰিয়তে আমাৰ কোনো দৰৱ খাবলৈ প্ৰয়োজন নহয়, সেইটো এটা এক্সাৰচাইজৰ নিচিনা হয়। গতিকে এইবোৰ কৰি আমি শাৰীৰিক মানসিক সকলো সুস্থকৈ থাকিব পাৰোঁ। আৰু বৰ্তমান যোগাসনটো খেল হিচাপে পৰিগণিত হৈছে। গতিকে ল'ৰা ছোৱালী যিসকলে অভিভাৱকে ল'ৰা ছোৱালীবিলাকক যোগাসন শিকোৱা নাই, তেওঁলোকে যাতে শিকায়, আৰু তেওঁলোকৰ ল'ৰা ছোৱালী ভৱিষ্যতে বহুত ধৰণৰ বেমাৰৰ পৰা উপকৃত হ'ব, বেমাৰ নহ'ব, তেওঁলোকৰ দৰৱ খাবলগীয়া নহ'ব বুলি ক'ব লাগিব। আচলতে দৰৱে খাব নালাগে, ইমান ডাঙৰ কথা এটা কৈছে যে দৰৱে খাবলৈ হয়তো দৰকাৰ নহ'ব যোগাসন কৰিলে। আৰু এটা কথা কৈছে তেখেতে যে ইতিমধ্যে যোগাসন ক্ৰীড়াৰ মৰ্যাদা পাইছে, খেলৰ মৰ্যাদা পাইছে। গতিকে ল'ৰা ছোৱালীক যদি তেখেতসকলে যোগাসন শিকায়, তেখেতসকলে বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হয়, তেখেতসকলে সুনাম বা মানে পুৰস্কৃত হ'ব পাৰিব। আৰু জীৱনৰ এইটো এটা কেৰিয়াৰ আচল কথা। গতিকে এইটো কেৰিয়াৰ হিচাপেও তেখেতসকলে যোগাসন কৰি তেখেতসকলে জীৱনক গঢ় দিব পাৰিব। আৰু এটা কথা ক'ব বিচাৰোঁ, মানে খেল হিচাপে হয় বুলি ভাবোঁ আমি, তাৰ বাহিৰেও আমি খেল বুলি নাভাবিলেও আমাৰ স্বাস্থ্যৰ যে উন্নতি হ'ব। গতিকে এইটো কৰিবই লাগে, ডাঙৰবিলাকেও কৰিব লাগে, সৰুবিলাকেও। সেইকাৰণে আপুনি ষ্টে ফিট য়োগা চেণ্টাৰত আহিছে। হয়, হয়। নামটো বৰ ধুনীয়া, ষ্টে ফিট য়োগা চেণ্টাৰ। ষ্টে ফিট হ'বলৈ আৰু আমাৰ ছাৰ জগদীশ ভঁৰালী ছাৰে অতি মৰমেৰে মানে ল'ৰা ছোৱালী শিকায়। গতিকে ল'ৰা ছোৱালীবিলাক ইয়াত অহাৰ পিছত আকৌ নাহোঁ বুলিতো নাভাবে, মানে সকলোৱে আহিম বুলি ভাবে, শিকিম বুলি ভাবে, কাৰণ মৰমৰ মাজেৰে শিক্ষা দিয়াটো এটা ডাঙৰ কথা। সেইটো কাৰণে মই ভাবোঁ যিসকলে শিকা নাই তেওঁলোকে ডাঙৰসকলেও শিকক, আৰু ল'ৰা ছোৱালীবিলাককো আগ্ৰহ দেখাওক যে যোগাসন কৰিব লাগে। প্ৰাইজ পাম বুলি নহয়, খেলত জিকিম বুলি নহয়, স্বাস্থ্যৰ ভাল হ'বলৈ। সঁচাকৈ তেখেতে খুব ধুনীয়াকৈ ব্যক্ত কৰিলে যে আপোনাৰ ওচৰত যোগাসন প্ৰশিক্ষণ লৈ শিকি তেখেতৰ লগত তেখেতৰ ছোৱালীজনীকো দিছে, তাইও শিকিছে। তাৰপিছত তেখেত আহি আপোনাৰ ওচৰত শিকিছে। তেখেত যথেষ্ট উপকৃত হৈছে আৰু সকলোকে আহ্বান কৰিছে যে আপোনালোকে সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে আপোনালোকে যোগাসন কৰক। ভাল লাগিছে। তাৰমানে আপুনি এনেকুৱা ধৰণৰ বহুতক এনেকুৱা সমাধান দিছে পায়? এনেকুৱা নাই, বহুত আছে মোৰ। মই ক'লোঁ নহয়, মই টোটেল মই 9টা চেণ্টাৰত মই কাম কৰোঁ, আৰু বিভিন্ন জেগাত যিবিলাক চেণ্টাৰ আছে মোৰ সেইবিলাকত অসুবিধালৈ আহে। ইয়াতে মোৰ বহুত পেচেণ্ট এনেকুৱা আছে যে বহুত অসুবিধালৈ আহিছে। মই কৈছোঁ আপোনালোকে আগে আহক। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে এটা কথাই আহ্বান জনাম ৰাইজক যে আপোনালোকে বেমাৰ হোৱালৈ বাট নাচাব, যে আজি মোৰ বেমাৰ হৈছে, আজি মোৰ প্ৰেছাৰ হ'ল, চুগাৰ হ'ল। আচলতে আমাৰ যোগাসন ব্যৱস্থাত আমি যোগাসনত আমি নকওঁ যে এইটো কি কয় যে মোৰ জ্বৰ হৈছে, মোৰ হৈছে, মোৰ চুগাৰ হৈছে, প্ৰেছাৰ হৈছে, এইবিলাক আমাৰ বেমাৰৰ লিষ্টত নপৰে। কাৰণ এইবিলাক মোৰ আজিলৈকে মই ধৰক মই ক'লোঁ মই 57 বছৰ বয়সত মই যি দৰৱৰ টেষ্ট মই নাই পোৱা, কাৰণ মোৰ অসুবিধা হোৱাই নাই। মোৰ শৰীৰত মই আজিলৈকে দৰৱ খোৱা নাই। কিমান বছৰ নাই খোৱা? মোৰ মনতে নাই, দৰৱৰ কথা মোৰ মনতে নাই। এটা অতি সুন্দৰ কথা কৈছে তেখেতে, কৈছে দৰৱ খাই পোৱা তেখেতে মনতে পৰা নাই কেতিয়া দৰৱ খাইছে। আৰু আজি 57 বছৰ বয়সত প্ৰায় 57 বছৰ হ'ব লৈছে। তেখেতে ইমান এটা সুস্বাস্থ্যৰ অধিকাৰী, তেখেতে নিজেই এটা আদৰ্শ, এটা প্ৰতীকী আচলতে প্ৰতীক তেখেত নিজেই। গতিকে তেখেতৰ এই আদৰ্শ আমি সকলোৱে গ্ৰহণ কৰিব লাগে। আমি সকলোৱে যোগাসন কৰিলে আমি নিশ্চয়কৈ আমি সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিম এখেতৰ দৰে। আপোনাৰ এইটো আহ্বানটো আপুনি ইতিমধ্যে কৰিছে, আপোনাৰ ভৱিষ্যত পৰিকল্পনা মোৰ আছে যে মই এইটো এখন সুস্থ সমাজৰ কথা চিন্তা কৰি আছোঁ এতিয়া। অকল আমি নিজে কৰিলে হ'ব। মই কৈছোঁ যে মই আপুনি দেখিছে অলপ আগতে মোৰ ল'ৰা ছোৱালী কেনেকৈ যোগাসন কৰি আছে, আৰু মই ভাল লাগে, মই বহুত ল'ৰা ছোৱালী ঠিক কৰি পেলাইছোঁ ইয়াত। বিভিন্ন ধৰক সমস্যা লৈ আহে, সেই সমস্যাবিলাক মই ইয়াতে ছল্ভ আউট কৰি মেক্সিমাম ল'ৰা ছোৱালী মই ভাল কৰিছোঁ ইয়াত। গতিকে মই সেইকাৰণে মই অত্যাধিক আশাবাদী যে প্ৰত্যেকেই যোগাসন কৰক। আৰু চৰকাৰে যিহেতু এইটো খেলৰ মান্যতা দিলে অলৰেডি, দিয়াৰ কাৰণে এতিয়া আৰু সুবিধা হৈছে। পইণ্টছবিলাক খেলৰ ল'ৰা ছোৱালী যেনেকৈ সুবিধা পায়, আৰু এতিয়া যোগাসনৰ জৰিয়তে যিবিলাক ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকে সুস্থ থকাৰ লগতে এটা কেৰিয়াৰো ইয়াত বনি যাব, চাকৰি পাব। চাকৰি পোৱাটো এই চাৰ্টিফিকেট বা, কাৰণ মোৰ এটা উদাহৰণ মই জানো, মোৰ লগৰ এজন খেলুৱৈ আছিলে, সি ৰাজস্থান চেণ্ট্ৰেল ইউনিভাৰ্চিটি এপ্লাই কৰিছিলে,
য়োগিক ছায়েন্সৰ কাৰণে সি পোৱা নাছিলে কিন্তু সি যোগাসনৰ যি চাৰ্টিফিকেট সি পাইছিলে খেলতে ইয়াৰ জৰিয়তে সি তাত এডমিশ্যন পালে গতিকে একদম স্পষ্ট মই এইটো কথা আপোনালোকক ক'ব পাৰিম যে আপোনালোকে যোগাসন কৰক ল'ৰা ছোৱালী এই ব্যৱস্থাৰ মাজেদি আনক সুস্থ থকাৰ লগতে এটা সুন্দৰ ভৱিষ্যত তেওঁলোকৰ থাকিব আপোনাৰ পৰিকল্পনা মানে এইটো সকলোৰে এটা সুস্বাস্থ্যৰ অধিকাৰী হওক আপুনি সেইটো সপোনে দেখিছে মই সপোন দেখিছোঁ যে মানুহ সমাজখন আমি সুস্থ কৰিম আমি অনুষ্ঠান সামৰিম আগতে কিন্তু আপোনাৰ পৰিয়ালৰ বিষয়ে কওক আপোনাৰ মই আৰু মোৰ পৰিবাৰ আৰু মোৰ দুজনী ছোৱালী আছে তাৰ ভিতৰত মোৰ ডাঙৰজনী ছোৱালী যোগাসনৰ প্ৰতি ইমান তাই আচলতে ডান্স কৰে খুব আৰু সৰুজনী ছোৱালী কিন্তু নেশ্যনেল প্লেয়াৰ হয় তাই যোগাসনৰ নেশ্যনেল খেলিছে বহুত জেগাত তাই বঁটা পাইছে আৰু মই আৰু আশাবাদী তাইক হয়তো মোৰ পৰৱৰ্তী যিখিনি কথা আহিব তাইৰ জৰিয়তে মই উপস্থাপন কৰিম কাৰণ মোৰ বয়স হৈ আহিছে গতিকে মই ইচ্ছা কৰিলেও বহুত বস্তু মই কৰিব নোৱাৰোঁ কিন্তু মই তাইৰ জৰিয়তে মই বহুত বস্তু মই এষ্টাব্লিছ মই কৰিব পাৰিম আমি আশা কৰিম আপোনাৰ যি আশা যি সপোন আপোনাৰ যি পৰিকল্পনা সেই আশা সপোন পৰিকল্পনা আপোনাৰ বাস্তৱায়িত হওক আপোনাৰ সুস্বাস্থ্য ইতিমধ্যে আপুনি অধিকাৰী আৰু সুস্বাস্থ্য এনেধৰণে আপুনি আগলৈ এনেকৈ থাকক আৰু সমাজত আপোনাৰ যিটো সেৱা আপুনি আগবঢ়াই গৈছে যোগাসনৰ জৰিয়তে যোগাসনৰ প্ৰশিক্ষণ দি আপুনি এইটো অৱধাৰিতভাৱে আপুনি কৰি যাওক আপোনাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ মই আচলতে যোগাসনৰ ক্ষেত্ৰখনত মোৰ যিখিনি অৰিহণা সেই অৰিহণাৰ কাৰণে মই 2020 চনত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মই যোগাসনৰ যি মানে যোগা ডে আছিলে সেই যোগা ডেত মই সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মই শিকাবলৈ মই বাছনি লাভ কৰিছিলোঁ ঠিক তেনেকৈ 2022 চনতো মই বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোগাসন শিকাবলৈ মই সুবিধা পাইছিলোঁ গতিকে মই এটা টীমৰ জৰিয়তে আমি এটা টীম একত্ৰিত কৰি আমি তেখেতক যোগাসন শিকাবলৈ আমি সুবিধা পাইছিলোঁ এইটো এটা তেখেতৰ খুব ডাঙৰ এচিভমেণ্ট অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক দুগৰাকীকৈ মুখ্যমন্ত্ৰীক তেখেতে যোগাসন শিকাইছিলে তাকো ইণ্টাৰনেশ্যনেল য়োগা ডেৰ পৰিপ্ৰেক্ষিতত হয় গতিকে আপোনাৰ এইটো এটা আচলতে বৰ্ণিল যাত্ৰা আচলতে তেতিয়াহ'লে গতিকে এই যাত্ৰা আৰু অৱধাৰিত থাকক পুনৰবাৰ কৈছোঁ অৱধাৰিত থাকক আপুনি আৰু আগলৈ আগবঢ়াই নিয়ক আমাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা পুনৰবাৰ জ্ঞাপন কৰিছোঁ নমস্কাৰ ধন্যবাদ